জেজেমৰ যি টিংখাং, উদয়পুৰ, শীতলপুৰ আৰু ৰংপুৰ ওম কনষ্ট্ৰাকশ্যনৰ দ্বাৰা যি নিৰ্মাণ কাৰ্য চলি আছে, মানে পাইপলাইনৰ কাম চলি আছে, আৰু এটা যিহেতু তেওঁলোকৰ টেংকি যিটো টেংকি নিৰ্মাণ কৰি আছে, ইতিমধ্যে আমি তাত বহুতখিনি ফাট মেলা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত জেজেম কৰ্তৃপক্ষক আমি ক'ব বিচাৰোঁ যে সুন্দৰভাৱে তেওঁলোকে কামখিনি আগুৱাই নি আমাক ৰাইজক যেন হেৰি কৰক। আৰু এই ক্ষেত্ৰত আমি সদৌ অসম সৰ্বত্ৰ যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ লগত আলোচনা কৰি এই কামখিনি সম্পূৰ্ণভাৱে কৰি তোলক, অন্যথা আমি আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ আমি সক্ষম হ'ম। ৰংপুৰ, উদয়পুৰ, টিংখাং আৰু শীতলপুৰৰ মাজেৰে যোৱা জেজেমৰ কাৰ্যৰ বিভিন্ন দুৰ্নীতি আমি প্ৰথমতে দেখিছোঁ। জেজেমৰ যোনখিনি তাত ঘৰটো বনাই আছে, টেংকিটো বনাই আছে, সেই টেংকিবিলাকতো বিভিন্ন ধৰণৰ ফাট মেলিবলৈ দেখা পোৱা গৈছে। আমি তাত দেখিছোঁ যাৰ খুঁটাবিলাকত সেই খুঁটাবিলাক এনেকৈ হাতেৰে গুচাই দিলে তাৰ পৰা মছলাখিনি ওলাই গুচি আহিছে। আৰু দেখিছোঁ এই ৰাস্তাৰ কিনাৰত যিখিনি পকা ৰাস্তা আছে, সেই পকা ৰাস্তাটোৰ একদম ভীমৰ পৰা প্ৰায় 3 ইঞ্চি 4 ইঞ্চি কাষত তেওঁলোকে গাঁত খান্দিছে। যদি এখন গধুৰ বাহন সেই ঠাইলৈ যায়, পাৰলৈ গুচি যায়, তেন্তে হয়তো এটা ছাইড ভাঙি যোৱাৰ সম্ভাৱনাও আছে। আৰু তেওঁলোকে ছাইডৰ ফালে 3 ফুট 4 ফুট থকাৰ পাছতো একদম পকাৰ ভীমটোৰ কিনাৰতে কিয় গাঁতটো খান্দিছে? তাৰ গাঁতটো খন্দাৰ উপৰি তাত পাইপ দিয়াৰ পিছত সেই তাত মাটিখিনিও ভালদৰে তেওঁলোকে দিয়া নাই। তাৰ উপৰি কিছু আগলৈ আহি আমি টিংখাং গাঁৱত দেখিছোঁ যোনখিনি কেঁচা ঠাই, সেই কেঁচা ঠাইখিনিত তেওঁলোকে ৰাস্তাটোৰ মাজেৰে গাঁত এটা খান্দিছে আৰু গাঁতটো তাত পাইপ ঢালিছে, আৰু তাতো ভালদৰে তেওঁলোকে মাটিবিলাক দিয়া নাই। তাৰ উপৰিও তেওঁলোকে যোনডাল ঘৰৰ ৰাস্তাৰ পাইপডালৰ পৰা ঘৰলৈ যোৱা সৰু পাইপডাল, সেই সৰু পাইপডাল হ'ব লাগে 25 ফুটৰ, কিন্তু তেওঁলোকে দিছে তাত মাত্ৰ 6 ফুট 7 ফুট, তাতকৈ ডাঙৰ হৈছে যদি কাৰোবাৰ তাত হৈছে 10 ফুট। যদি গাঁৱৰ ৰাইজে সোধে অলপমান দূৰলৈকে দিয়াচোন, তেন্তে সেই জেজেমত কৰ্মৰত মানুহকেইজনে তেওঁলোকে বিভিন্ন অভিযোগ ধৰি কৈ মেলি গাফিলতি মাৰি আঁতৰি দিয়ে। সেয়ে আজি বিলাচী থানা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা এই জেজেমত কাম কৰি থকা কৰ্মীসকলৰ লগতে ঠিকাদাৰকো আমি সকীয়াই দিছোঁ, যদি সুন্দৰভাৱে কামবোৰ নকৰে তেন্তে সুদূৰ ভৱিষ্যত আমি ইয়াত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম। তেওঁলোককো জনাইছিলোঁ। আমি ইয়াৰ অভিযন্তা আছে ৰাজদীপ শৰ্মা, PhD অভিযন্তা হয়, আৰু এই জেজেমৰ যোনজন অভিযন্তা আছে, জেজেমৰ অভিযন্তা ৰবি কুমাৰ বুলি আছে, তেওঁলোকৰ দুজনকো আমি জনাইছিলোঁ যে এই বিষয়টো আপোনালোকে চাওক, এই বিষয়টো আপোনালোকে সম্পূৰ্ণৰূপে নিকা কৰক। কিন্তু আজি পৰ্যন্ত তেওঁলোকে এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে আমি আজি এই স্থানৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তেওঁলোকক PhD গৰিহণা দিছোঁ, আমি জেজেমক গৰিহণা দিছোঁ, প্ৰথম কথা। আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত প্ৰথম অৱস্থাৰ পৰা ইয়াত সম্পূৰ্ণৰূপে জড়িত আছে পঞ্চায়তৰ সভাপতি, স্থানীয় গাঁওবুঢ়া, কাকপথাৰ ব্লকৰ BPM আৰু CLFৰ যিমানবিলাক মেম্বাৰ আছে, CLF VO গোটৰ মেম্বাৰসমূহে তেওঁলোকে সমিতি গঠনৰ নামত সম্পূৰ্ণৰূপে তেওঁলোকে অনিয়ম সংঘটিত কৰিলে প্ৰথম অৱস্থাৰ পৰাই, আৰু আজি পৰ্যন্ত সেই অনিয়ম সংঘটিত হৈ আছে। কিন্তু এই পঞ্চায়তৰ সভাপতি হওক, স্থানীয় গাঁওবুঢ়া হওক, কাকপথাৰ ব্লকৰ BPM হওক আৰু VO হওক, গোটৰ VO হওক, CLF হওক, তেওঁলোকে কিন্তু আজি এই স্থানত আহি পিনি এই যিবিলাক কামবিলাক দুৰ্নীতি হৈছে, দুৰ্নীতিসমূহ চাবৰ কাৰণে অহা নাই। গতিকে আমি তেওঁলোককো আমি কৈছোঁ যে আপোনালোকে টেবুলত বহি এখন সমিতি গঠন কৰিব পাৰে, কিন্তু প্ৰয়োজনীয় সময়ত যিখিনি দুৰ্নীতি হৈ থাকে, দুৰ্নীতিৰ সময়ত আপোনালোকে এই তদন্ত কৰিবৰ কাৰণে নাহে। গতিকে আমি তেওঁলোককো কৈছোঁ আৰু অভিযন্তাকো কৈছোঁ। অভিযন্তাক আমি বাৰে বাৰে ফোন কৰিছোঁ, অভিযন্তাক মই ফোন কৰিছোঁ, অভিযন্তাক ফোন কৰাৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত অহা নাই। গতিকে আমি তেতিয়ালৈকে আমি কাম বন্ধ কৰি ৰাখিছোঁ যেতিয়ালৈকে PhDৰ অভিযন্তা হওক, PhDৰ বিভিন্ন বিষয়া হওক, জেজেমৰ অভিযন্তা হওক বা জেজেমৰ বিভিন্ন বিষয়া হওক, তেওঁলোক এই স্থানত আহি পিনি তেওঁলোকে যিখিনি কাম দুৰ্নীতি হৈ আছে, দুৰ্নীতিসমূহ শেষ নকৰালৈকে আমি এই কাম বন্ধ ৰাখিছোঁ। গতিকে আৰু আহি থকা দিনত যদি তেওঁলোকে আমাৰ লগত যদি আলোচনা কৰি পিনি কামসমূহ নিকাৰ ৰূপে যদি কামসমূহ পৰিচালনা নকৰে, তেনেহ'লে আমি কিন্তু আহি থকা দিনত আৰু অধিক আমি কিবা কৰিবলৈ বাধ্য হ'ম। কিন্তু কি কৰিম আমি এতিয়া নকওঁ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি সকীয়াই দিছোঁ যে অতি সোনকালে এই দুৰ্নীতিসমূহ শেষ কৰি পিনি চৰকাৰী নীতি নিৰ্দেশনাৰ ভিতৰত থাকি তেওঁলোকে এই পাইপলাইনৰ কাম কৰক।